আমিনগাঁও মধ্যমৰ এটা পথে জলাকলা খুৱাইছে ৰাইজক আৰু এই মুহূৰ্তত মই এই পথটিৰ ওপৰত উপস্থিত আছোঁ। বছৰ বছৰ ধৰি এনেদৰে এই পথটিত বানপানীৰ সৃষ্টি হয় আৰু এই পানী গছকিয়ে এই পথটোৰে অহা যোৱা কৰিব লাগে এই অঞ্চলটিৰ লোকসকলে। মই সামগ্ৰিক পৰিৱেশটো প্ৰাগ নিউজৰ দৰ্শকসকলক ভিডিঅ' জাৰ্নেলিষ্ট অনুপ দাসে দেখুৱাব। এনেদৰে এই যিটো পথ, এই পথটো হৈছে আমিনগাঁও মধ্যমৰ পৰা যি নিয়াৰ কানাড়া বেংকৰ এইটো এটা উপপথ আৰু এই পথটোৰে বছৰ বছৰ ধৰি এনেদৰে লোকসকল অহা যোৱা কৰিবলগীয়া হৈছে এই অঞ্চলটিৰ। আৰু এজাক বৰষুণ দিলে ইয়াত একাঠু পৰ্যন্ত পানীৰ সৃষ্টি হয়। এই মুহূৰ্তত মই দেখুৱাইছোঁ এয়া এক দৃশ্য। এনেদৰে এই অঞ্চলটোৰ লোকসকল আজি ওলাই আহিছে, যিহেতু এয়া হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টি আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ গড়কাপ্তানি বিভাগ তথা যি পথ সংমণ্ডলক বাৰম্বাৰ কোৱাৰ পিছতো বা নিৰ্দেশ দিয়াৰ পিছতো কিন্তু তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই পথটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত। যিহেতু ইয়াত গাঁও পঞ্চায়তৰ অধীনস্থ এটা এলেকা, গতিকে গাঁও পঞ্চায়তেও এই পথটো নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। কিহৰ বাবে আচলতে এই পথটো নিৰ্মাণত এনেদৰে ব্যাপক খেলিমেলি হৈছে বা পথটো নিৰ্মাণ হোৱা নাই আজি পৰ্যন্ত? মহানগৰীৰ নিচেই কাষৰে এটা অঞ্চল, কিহৰ বাবে আচলতে আপোনালোকৰ এই পথটি নিৰ্মাণ হোৱা নাই? বছৰ বছৰ ধৰি আপোনালোকে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। আমাৰ ৰাস্তাটো আচলতে ঠেক আমাৰ যোৱাবাৰ মানে 19তে আমাৰ লোকেল MLA তথা মন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মাদেৱে লিখি দিছিল PWD লৈ, কিন্তু তেওঁলোকে আহি কিন্তু তেওঁলোকে কোনো ধৰণৰ এতিয়ালৈ ষ্টেপ লোৱা নাই। এইবাৰো আকৌ CM হিচাপে তেওঁ লিখি দিছে, তেওঁৰ ছেক্ৰেটাৰী লিখি দিছে PA PWD SDO লৈ আমাৰ, কিন্তু তেওঁলোকে এতিয়ালৈ আমি গৈছিলোঁ 2-3বাৰ গৈছিলোঁ, কিন্তু এতিয়ালৈ কোনো মানে ষ্টেপ লোৱা নাই। মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ নকৰে নেকি? তেনেকুৱাইতো তেনেকুৱাই হৈছে। আমিও নিজে গৈছোঁ যে আমি বৰ দুৰ্ভোগ ভুগি আছোঁ। তেওঁলোকে কৈ আছে ৰাস্তাটো ঠেক হ'লে ইয়াতকৈ বহুত ঠেক ৰাস্তাও বনাই দিছে, আমি দেখিছোঁ। আজি বছৰ বছৰ ধৰি 10-15 বছৰ হ'ল আমাৰ ইয়াতে 20-25 ঘৰ মানুহ আছোঁ। তেওঁৰে সমষ্টিৰ মানুহ, চিফ মিনিষ্টাৰৰ সমষ্টিৰ মানুহ। আমি আজি প্ৰত্যেক বছৰে এনেকৈ দুৰ্ভোগ ভুগিব লগা হয়। মই পুনৰবাৰ দেখুৱাইছোঁ এইসকল লোক আজি যি অতিষ্ঠ হৈ তেওঁলোক ওলাই আহিছে আৰু সংবাদ মাধ্যমক এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। যিহেতু এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টিৰ এটা পথ আৰু এই পথটি নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰীয়ে পথ সংমণ্ডলক নিৰ্দেশ দিয়াৰ পিছতো কিন্তু তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। আৰু মোৰ লগত একাংশ স্থানীয় লোক আছে, কথা পাতিবলৈ যত্ন কৰিম। বাইদেউ, ইয়াত কিমানমান লোক আছে আৰু কিমান লোকে এই পথটোৰে পানী গছকি অহা যোৱা কৰিব লাগে? ইয়াতে 25-30 ঘৰমান মানুহ আছে আৰু আমি সকলোৱে প্ৰতি বছৰে এনেকুৱা হয়, ইয়াতকৈ বহুত বেছি হয় পানী। আৰু বজাৰ কৰা, স্কুল লৈ যোৱা বাচ্চাক কোলাত তুলি নিব লাগে বাচ্চাক। আৰু মানে ৰাস্তাটো একেবাৰে বেয়া, যদি ভাল কৰি দিয়ে ভাল হয় আৰু, কাৰণ 51 নম্বৰ বিধানসভা সমষ্টি জালুকবাৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মানে সমষ্টিত এনেকুৱা এটা ৰাস্তা থকাটো একচুৱেলি দুৰ্ভাগ্যজনক। মুখ্যমন্ত্ৰীগৰাকীক কি আহ্বান জনাব এতিয়া? মুখ্যমন্ত্ৰীগৰাকীক ক'ব বিচাৰোঁ যে মানুহখিনিৰ যিখিনি সুবিধা হয় সেই হিচাপত আমাক ৰাস্তাটো বনাই দিব লাগে আৰু অতি সোনকালে। নিশ্চয়কৈ মোৰ লগত আৰু স্থানীয় লোক আছে, কথা পাতিবলৈ যত্ন কৰিম। যিহেতু এই পথটোৰে বেমাৰ আজাৰ হ'লে লোকসকল কেনেদৰে অহা যোৱা কৰিব? পানী উঠি আছে পথটোত, বছৰ বছৰ ধৰি এনেদৰে পানী উঠি আছে, কেনেকুৱা সমস্যা হৈছে? নাই, এইটো বেমাৰ আজাৰ হ'লেতো এতিয়া মানে দাঙি লৈ যোৱা অৱস্থাই হৈ পৰিব। তাৰমানে বেমাৰ হ'লে আৰু তেনেকুৱা ধৰক খোজকাঢ়ি যাবই নোৱাৰে, এক আঁঠুৰ পৰা এক কমৰলৈকে পানী হয়। কেতিয়াবা এবাৰতো এক বুকুলৈ হৈছিলে, পানী হৈছিলে। এনেকুৱা অৱস্থাৰে অহা যোৱা কৰিব লগা হয় আৰু। এজাক বৰষুণ দিলে পথটোত পানী উঠে, মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে, তাৰপিছতো কিন্তু পথ সংমণ্ডল বিষয়াসকলে পথটো নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা নাই, কি ক'ব? এইটো মানে মুখ্যমন্ত্ৰী মহোদয় কিবা অপমাননা কৰাৰ নিচিনা হৈছে। তেওঁ যেতিয়া নিৰ্দেশ দিয়াৰ পিছতো তেওঁলোকে কামটো কৰা নাই। যিহেতু তেওঁলোকে এতিয়া আমি সংবাদ মাধ্যমৰ জৰিয়তে এইটোকে ক'ব বিচাৰোঁ, অতি শীঘ্ৰে যাতে এই কামখিনি তেওঁলোকে হাতত লয়। মই পুনৰ পথছোৱা দেখুৱাই লৈছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট অনুপ দাসে প্ৰাগ নিউজৰ দৰ্শকসকলক দেখুৱাব। যিহেতু এই অঞ্চলটিত প্ৰায় 20ৰ পৰা 30টাকৈ পৰিয়ালে বসবাস কৰে আৰু এজাক বৰষুণ দিলে এনেদৰে আজিৰ পথটিৰ যি অৱস্থা, এই পথৰ অৱস্থা এনেকুৱা হয়। আৰু দীৰ্ঘদিন ধৰি এই সমস্যাৰ সন্মুখীন হৈ আহিছে এই অঞ্চলটিৰ লোকসকলে। যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক লিখিত নিৰ্দেশনা দিয়াৰ পিছতো কিন্তু পথ সংমণ্ডল বিষয়াসকলে পথটি নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা নাই। বিভিন্ন অজুহাত দেখুৱাই এই পথটি নিৰ্মাণৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব আৰোপ নকৰাত এতিয়া এই অঞ্চলটোৰ লোকসকল অতিষ্ঠ হৈ পৰিছে।